আমি আজিৰ পৰা বদলি বা ট্ৰান্সফাৰ প্ৰক্ৰিয়াত এটা স্বচ্ছতা আনিব খুজিছোঁ। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে ট্ৰান্সফাৰ বিচাৰি চৰকাৰী কাৰ্যালয় দুৱাৰে দুৱাৰে ঘূৰি ফুৰাটো এটা নিত্য নৈমিত্তিক কথা আছিলে। নাৰ্ছৰ পৰা আৰম্ভ কৰি ফাৰ্মাচিষ্টৰ পৰা পুলিচ কনিষ্টবলৰ পৰা তেওঁলোকে চৰকাৰৰ দপ্তৰে দপ্তৰে ট্ৰান্সফাৰ পোষ্টিং বিচাৰি ঘূৰি ফুৰে আৰু বিভিন্ন ক্ষেত্ৰত ই ৰাজনৈতিক হস্তক্ষেপৰো এক প্ৰক্ৰিয়া হৈ পৰে। আজি আমি এটা পোৰ্টেল মুকলি কৰিছোঁ যাক স্বাগত সতীৰ্থ বুলি কৈছোঁ। এই পোৰ্টেলটো প্ৰত্যেক বছৰে 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে খোলা থাকিব। ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে যিমান কৰ্মচাৰীয়ে আবেদন কৰিব খোজে বদলিৰ 1, 2, 3, 4, 5 5টা অপশ্যন দি 5খন জিলাৰ অপশ্যন দি তেওঁলোকে বদলিৰ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হ'ব আৰু এটা পাৰস্পৰিক বুজাবুজিৰে যিমান আমি একমডেট কৰিব পাৰোঁ, অৰ্থাৎ কোনো এখন ইনষ্টিটিউশ্যনক খালী নকৰোৱা কৰি যদি এখন হস্পিটালৰ পৰা এগৰাকী নাৰ্ছ গুচি আহে তাত সেৱা বন্ধ হৈ যায়, কিন্তু যদি এগৰাকী ওলাই যায় এগৰাকী সোমাই আহে তেতিয়াহ'লে চিকিৎসালয়খনৰ সেৱা বঞ্চিত নহয়। সেইকাৰণে আজি আমি এটা নতুন পোৰ্টেল ভাৰতৰ ভিতৰতে প্ৰথম আমি এটা নতুন স্বচ্ছতা আনিছোঁ যে এতিয়াৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গোটেই বছৰটো ট্ৰান্সফাৰ পোষ্টিং হৈ নাথাকে। জানুৱাৰী মাহত পোৰ্টেলত আবেদন কৰিব, 28 ফেব্ৰুৱাৰীলৈকে পোৰ্টেল খোলা থাকিব। বিহুৰ আগতে 14 এপ্ৰিলৰ আগতে কম্পিউটাৰে ট্ৰান্সফাৰ কৰি দিব, বিষয়াই নহয়। কম্পিউটাৰে লোকেট কৰিব যে এওঁ শিৱসাগৰৰ পৰা ধেমাজি আহিব খুজিছে, এখেতে ধেমাজিৰ পৰা শিৱসাগৰত আহিব খুজিছে আৰু ডাইৰেক্টৰৰ ডিজিটেল ছিগনেচাৰত ট্ৰান্সফাৰ অৰ্ডাৰ ওলাই যাব, তাত মেনুৱেল হস্তক্ষেপ কাৰোৱে নাথাকিব। স্বচ্ছ বদলিৰ এটা নতুন প্ৰক্ৰিয়ালৈ আজি অসমে খোজ দিলে।